যে এই বালাগাঁও এৰিয়া বহু দিনৰ পৰা মই যেতিয়া ইয়ং বয়স আছিল সেই সময়ৰ পৰা মোৰ প্ৰাৰ্থনা আছিল প্ৰাৰ্থনা কৰি আহিছে মানে বালাগাঁও এৰিয়াত এটা সৰুকৈ পুলিচ পিকেটটো চৰকাৰী পক্ষৰ পৰা যদি প্ৰদান কৰিলে সকলো ৰাখিব লাগে এই কথাখিনি আমি কৈছোঁ আৰু ইয়াৰ বেছি আমি কথা নকওঁ আমি এই কথা কৈয়া মোৰ কথাটো সেই পুলিচে লৈ ল'ব বড়ো ভাই আহিছে লগে লগে বড়ো এপছবিলাকক ইনফৰ্ম কৰিব আপোনাৰ মানুহ ইয়াত আহিছে আহি আপোনালোকে লৈ যাওক সিহঁতক গোটাই দিব লাগে যদি আমাৰ আদিবাসী মানুহ বড়ো গাঁৱত গৈছে তেনেহ'লে লগে লগে আদিবাসী ছ'চিয়েল অৰ্গানাইজেশ্যন বহুত আছে সান্তালী ষ্টুডেণ্ট ইউনিয়ন আছে আশা আছে বহুত ষ্টুডেণ্ট ইউনিয়ন আছে এতিয়াও আমি কৈছোঁ যে বালাগাঁও আৰু কাছিয়াবাৰী এই দুটা ঠাইত তাৰমানে পুলিচ পেকেটটো লাগিব মেজিষ্ট্ৰেট ছাৰ আমাৰ MCL ছাৰ আৰু সকলোকে মই বেছিভাগে চিনি নাপাওঁ তথাপিও আন্তৰিকৰে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাকে মোৰ এটা সমূহ ৰাইজ হৈ এটা অনুৰোধ যে এই বালাগাঁও এৰিয়াত বহু দিনৰ পৰা মই যেতিয়া ইয়ং বয়স আছিল সেই সময়ৰ পৰা মোৰ প্ৰাৰ্থনা আছিল প্ৰাৰ্থনা কৰি আহিছে মানে বালাগাঁও এৰিয়াত এটা সৰুকৈ পুলিচ পিকেটটো চৰকাৰী পক্ষৰ পৰা যদি প্ৰদান কৰিলে সকলো ৰাইজ জনগণৰ কাৰণে বহুতেই মানে সুবিধা হ'লে হয় মানে আৰু যিমান আমাৰ গাঁৱৰ যি সকলো জাতিৰ সকলো কাষ্টৰ মানে কিবা সমাজকৰ্মীবিলাক আছে পাৰ্টি আছে সকলো তাক মানে অলপ সহায় পালে হয় এইটোৱেই মানে আমাৰ অনুৰোধ আৰু যিটো আমি আমাৰ আগতে বক্তাবিলাক কৈ গৈছে ভালেই কৈছে আমাক আনন্দিত লাগিছে এনেকৈ গোট খোৱাটো বহুতেই আমাৰ দৰকাৰ অনতি পলমে আমি ইমান মানুহ গোট খাইছোঁ বা গোট খাব পাৰিছে এইটো মানে আমি ঈশ্বৰক ধন্যবাদ দিব লাগিব কিয়নো তেওঁৱেই আমি সৃষ্টি কৰিছে তেওঁৱেই আমি তেওঁৰ ভৰসাত থাকিব লাগে আৰু মোৰ অনুৰোধ আমাৰ ছাৰে আহিছে বালাগাঁৱত কেতিয়াবা অহা নাছিলে নেকি আমাৰ মেজিষ্ট্ৰেট ছাৰটো চাইছে নেকি ছাৰ ইফালে অহা যোৱা কৰোঁ এনেকৈ মিটিং বা কিবাতে আনুষ্ঠানিকভাৱে অহা নাই আচ্ছা ঠিক আছে ধন্যবাদ আমি দীঘলীয়াকৈ ক'ব নাযাওঁ এইটোৱে আমাৰ আপত্তি মানে পুলিচ পেকেটটো মানে অলপ দিনৰ কাৰণে বনালে ভাল হয় বিগত পৰৱৰ্তী দিনৰ কাৰণে পিছত চিন্তা কৰিব লাগিব চিন্তা কৰক আৰু আজি আমি যিমানখিনি গাঁওবুঢ়া আহিছে গাঁওবুঢ়াবিলাকে মই মোৰ তৰফৰ পৰা ব্যক্তিগতভাৱে আপোনালোকে দায়িত্ব বহন কৰিব আৰু আমাৰ যিমান সংগঠন মানুহবিলাক আছে সংগঠনৰ ল'ৰাকেইটাক আছে যুৱক যুৱতীবিলাক আছে ছাত্ৰবিলাক আছে আৰু সমাজকৰ্মী বুদ্ধিজীৱীবিলাকো আছে নতুন গাঁও ৰেকগনাইজ গাঁও প্ৰতি গাঁও বড়ো নাইবা ওৰাওঁ নাইবা এই ৰাভা সকলোকে আমি আন্তৰিক জ্ঞাপন কৰিছোঁ আৰু আবেদন কৰিছোঁ যাতে আমি যিমানখিনি পাৰ্টি আছে চব পাৰ্টি লৈ এটা সৰু মানে মিটিং লৈ এটা কমিটি গঠন কৰিলে ভাল হয় দেখি যিমানখিনি পাৰ্টি আছে যেনেকুৱা বড়ো পক্ষৰ পৰা ৰাভা পক্ষৰ পৰা আদিবাসীৰ পৰা ওৰাওঁৰ পৰা চবেই মিলি এটা সৰু কমিটি বনালে মানে বহুতেই আমাৰ কাৰণে সুবিধা মানে এইটো আতংক আমাৰ যিটো হঠাৎ আহে এইটো মানে দমন কৰাৰ কাৰণে সুবিধা হ'লে আমি বেছি দীঘলীয়াকৈ ক'ব নাযাওঁ এইটো সমূহ বক্তব্য কৈ আমি আপোনালোকে ধন্যবাদ দি ইয়াতে সামৰণ কৰিম ঠিকে আছে পুলিচ পেকেট কাৰণে আমি অলৰেডি দুজন ব্যক্তিত আমি মেছেজ অলৰেডি দিছে আমাৰ বাইদেউ জোনালী বাইদেউ চাৰ্কেল অফিচাৰ তেখেতে মিটিং গৈছে কোকৰাঝাৰত অলৰেডি তাক আমি মেছেজ পঠাইছে সেইটো কাছিয়াবাৰী আৰু ই আপোনাৰ বালাগাঁও হয় সি তাৰমানে পষ্টটো লাগে বুলি পুলিচ পেকেটটো সেইটো আউট পষ্ট বা কি কেনেকৈ কৰা যায় ইয়াত কিন্তু লাগিব বুলি কৈছে তেখেতে সেইটো মিটিঙত সেইটো প্ৰস্তাৱ ৰাখিব আৰু আমাৰ পাৰ্টিৰ পৰাও আমাৰ সভাপতি গৈছে ডিষ্ট্ৰিক্ট সভাপতি তেখেতে গৈছে তাৰ লগত কিছুমান আমাৰ ব্যক্তিসকল গৈছে আমি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টক আমি জনাইছোঁ কথাটো সিও তাতে প্ৰস্তাৱ ৰাখিব আৰু আমাৰ লগত অলৰেডি মেজিষ্ট্ৰেট আছে তেখেতেও চিভিল এছ ডিৰ লগত কথা পাতিব ডিচিৰ লগত কথা পাতিব নিশ্চয় আৰু ময়ো নিশ্চয় যিখিনি পাৰোঁ SP বা কাৰ লগত যোৱাকালিতো আমি অলৰেডি ৰাতি ফোন কৰিছিলে SDPO ডাঙৰীয়াই তেখেতে ফোন কৰিছিলে মোক
মিটিংটো ক'ত ক'ত আছে বুলি মোক মেছেজটো পঠাইছে। তেতিয়াও আমি কৈছোঁ যে বালাগাঁও আৰু কাছিয়াবাদ এই দুটা ঠাইত তাৰমানে পুলিচ পেকেটটো লাগিব বুলি। গতিকে তেওঁ কৈছে আমি চাম আৰু ৰাতি যিমান পাৰে বেছিকৈ তাৰমানে কিবা পেট্ৰলিয়ামটো দিব লাগে বুলি যোৱাকালি আমি অলৰেডি কি বুলি কয় SDP ডাঙৰীয়াক জনাইছোঁ। তো নিশ্চয় এইটো কিবা নহয় কিবা এটা ৰিজাল্টটো ওলাব নিশ্চয়। কিন্তু এটা কথাটো হ'ল কমিটিৰ কথা কৈছে, পিচ কমিটি সেইটো লাগে। তো আমি এতিয়াই আমি বনাব পাৰিম, হয় না নহয়? চবেই আছে আমাৰ আদিবাসী সংগঠনৰ পৰাও আছে, আমাৰ বড়োৰ পৰাও আছে, আমাৰ গাঁওবুঢ়া আছে, ইণ্টেলেকচুৱেল আছে, টিচাৰসকল আছে। আমি আজি বনাম, কিমানজন ল'ম, কিমানজন ল'লে ভাল হ'ব? আমাৰ এই অঞ্চলত কি কি সাজ আছে? ৰাভা, উৰাও আছে, আমি কি বুলি কয় আমাৰ বনচুৰ পৰাও আছে, আমাৰ BSUৰ পৰাও আছে, তেখেতসকলৰ পৰাও এজন দিব। আমাৰ আমাৰ কি বুলি কয় জুমদাৰ আঞ্চলিক পৰাও দিব। তাৰপিছত গাঁওবুঢ়া থাকিব, তাৰপিছত আমাৰ আদিবাসী আৰু আছু তাৰ পৰাও থাকিব, কি বুলি কয় আশা আৰু আছু তাৰ পৰাও থাকিব। কিমানজন কৰিম? বিচাৰোঁ আমাৰ প্ৰশাসন বিভাগ লগতে আমাৰ মেজিষ্ট্ৰেট ডাঙৰীয়াকো আপোনালোকৰ পেট্ৰলিংটো অলপ বঢ়াই দিব, যিহেতু অলৰেডি কৈছে যে বঢ়াই দিছে আৰু বঢ়াই দিব। লগতে ৰাতি যিবিলাক মানুহ ঘূৰি থাকে, বহুত মানুহ ৰাতি ঘূৰি থাকে, তো কেনেধৰণৰ মানুহ ঘূৰি আছে এইটোতো আমি গম নাপায়। তো এনেকুৱা মানুহৰ ওপৰত আপোনালোকে অলপ নজৰ দিব। লগতে আমি গাঁওবুঢ়াসকল আৰু যিমান ছাত্ৰ সংগঠন ছ'চিয়েল অৰ্গানাইজেশ্যনৰ পৰা বিলং কৰিছে ইয়াত সকলোকে মই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এই কথাৰ কথা যদি আদিবাসী গাঁৱত কোনোবা আননন বড়ো ভাই আহিছে, লগে লগে বড়ো এপছবিলাকক ইনফৰ্ম কৰিব আপোনাৰ মানুহ ইয়াত আহিছে, আহি আপোনালোকে লৈ যাওক, সিহঁতক গোটাই দিব লাগে। যদি আমাৰ আদিবাসী মানুহ বড়ো গাঁৱত গৈছে তেনেহ'লে লগে লগে আদিবাসী ছ'চিয়েল অৰ্গানাইজেশ্যন বহুত আছে, সান্তালী ষ্টুডেণ্ট ইউনিয়ন আছে, আশা আছে, বহুত ষ্টুডেণ্ট ইউনিয়ন আছে, সিহঁতক জনাই দি পেলাই মানে মিলিজুলি এই বস্তুটো ৰিকভাৰ কৰিব লাগে। যদি তেনেকুৱা নকৰে তেনেহ'লে এই সৰু বস্তুটো ডাঙৰ হৈ যায়। এই বস্তুটো আমালোকৰ মাজত থাকিলে আমাৰ পৰিৱেশটো বিয়া নহ'ব। লগতে মই অনুৰোধ কৰিব বিচাৰোঁ এইখিনি সময়ত হয় সঁচাকৈ মানে বিভিন্ন জেগাৰ পৰা ফোন ঘূৰি আছে, ক'ৰবাত টকলা বান্ধি আছে, ক'ৰবাত কিবা কৰি আছে, এইবিলাক বিনিময় হৈ আছে, যাতে এই বস্তুটো নহয়। আৰু দোকানবোৰ কাইণ্ডলি বন্ধ নকৰিব। ক'ৰবাত পটককৈ কিবা শুনিলে দোকান বন্ধ কৰে, এই দোকান বন্ধ কৰাৰ লগে লগে মানুহৰ মনটো একদম কিবা হৈ যায়, বাঢ়ি যায়, কিবা হৈছে এই বস্তুটো হৈ যায়। এইটো কাৰণে মই যদি কোনোবা বন্ধ দিয়া নাই, এনেই ঠিকেই আছে পৰিৱেশটো, এইটো কিবা শুনি পেলাই যদি পটককৈ দোকান বন্ধ কৰি দিয়ে তেনেহ'লে মানুহৰ মনটো অলপ মানে আতংকিত হৈ যায়। যাতে এই বস্তুটো নহয় আৰু যাতে আমি চবেই টাচত থাকি আমি এই বস্তুবোৰ পৰিৱেশটো নিকা কৰিব পাৰোঁ। লগতে আমাৰ এৰিয়াটো আদিবাসী এৰিয়াটো, বড়ো এৰিয়াটো বা বজাৰ এৰিয়াটো বহুতো মদ ভাঙৰ ঘাটি আছে। এইবিলাক আমি চবেই মিলি অন্ততঃ 1 মাহৰ কাৰণে আমি ক্লিন ৰাখিব লাগে। এইবিলাক লৈও এইটো চবেই মিলি আমি কৰিব লাগিব। এপছুৰ পৰাও থাকিব লাগিব, বনচুৰ পৰাও থাকিব লাগে, আচাৰ পৰাও থাকিব লাগে, আছুৰ পৰাও থাকিব লাগে, গোৰ্খা ষ্টুডেণ্ট ইউনিয়নৰ পৰাও থাকিব লাগে, ৰাভা ষ্টুডেণ্ট ইউনিয়নৰ পৰাও থাকিব লাগে। চব যিমান জাতি ইয়াত আমি বিলং কৰি আছোঁ জমদৰ সমষ্টিত, চব জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠন মিলি পেলাই গাঁৱতে আছে বা সকলো সময়তে আছে বা বজাৰবিলাকতো আছে এইবিলাক। আৰু এইটো খাই মানে মগজটো কাম নকৰে, কোন ল'ৰাই কোন সময়ত কি কৰিছে আমি পাতাই নাপাওঁ। তো যাতে এই বস্তুটো কম হয়, এইটোৰ ওপৰত আমি চবেই নজৰ দিব লাগিব। তো ময়ো বেছি নকওঁ।